খুব মানে সঁচাকৈ মনত পৰিলে আজি মাজে মাজে মানে বুকুত খুন্দা মাৰি ধৰে আচলতে এই কথা কৈ থাকোঁতে মাজে মাজে তালৈ মনত পৰি যায় ন মানে আজিলৈকে মানে এটা দিন যোৱা নাই হয়তো য'ত চকু পানী ওলোৱা নাই তাৰমানে তাক মনত পৰিলে সেইটো তাৰমানে এটা বহুত আমি এটা ডাঙৰ ৰস এতিয়া মনত পৰি তাৰমানে এনেকুৱা লাগিছে যে তাক যে আকৌ কেতিয়াও ঘূৰাই নাপাওঁ ন সেই বস্তুটো তাৰমানে বহুত দিগদাৰী কৰে সেই বস্তুটোৱে মনত বহুত দুখ দিয়ে আৰু তাৰ কথাবোৰ মনত পেলাই আমি এতিয়া সেই আমি কথা পাতি থাকোঁ আৰু ভাল লাগে ফূৰ্তি কৰিবলৈ চেষ্টা কৰোঁ কিন্তু কি হ'ব সেইটোৱে কথা আৰু মানে অকণমান টান আৰু বিশ্বাস কৰিবলৈ সেই বস্তুটো মানে অকণমান কষ্ট হয় তথাপিও আমি তাকতো সদায় মনত মানে এইটোৱে আমাৰ এতিয়া টাৰ্গেট আমি গোটেইখিনি আমি আগৰ বেণ্ডটো মানে সি আমাক গোটেইখিনি একেলগে গোট খুৱাই দিয়া নিচিনা হ'ল তাৰমানে এইবাৰ তাৰ হেৰিত তাৰমানে বিয়োগত এনেকুৱা হ'ল যে আমি গোটেইখিনি আকৌ একলগ হৈ গ'ল বহুতে সেইটো নাজানিছিলে জুবিনৰ কোনোবা প্ৰেয়সীৰ মানে হেৰি বুলি ভাবিছিলে সেইটো জুবিনৰ নিজৰ কাহিনী বুলি ভাবিছিলে আচলতে সেইটো আছিলে মোৰ লগত লিংক তো এনেকুৱা আছিলে যে সি তেতিয়া সেই এটা দিন মানে অলপ যি বুলি কয় আৰু আমাৰ সেইটো সময় সেইটো বয়সৰ ব্ৰেকআপৰ কাৰণে আৰু দুখ ট্ৰেজেডি বুলি কওঁ আমি ট্ৰেজেডিত আছিলোঁ দুখত আছিলোঁ এতিয়া হয়তো অলপ আহিছোঁ কিন্তু সেইটো সময়ত অলপ দুখত আছিলোঁ সেই দুখত থাকি তাৰমানে সেইদিনাখন আমাৰ যিদিনাখন ব্ৰেকআপ হৈছে সেইদিনাখন ধনীও আছিলে মই আছিলোঁ দুজগল্ডি আছিলে আমি আগদিনাখন তাৰমানে ডিব্ৰুগড়ৰ পৰা আহি আছোঁ তো একেলগে আহিছোঁ ধনীও আছে বাকী ধনীয়ে এইখিনি কথা বাকী ধনীয়ে আৰু ক'ব সেইদিনাখন ধনী আমাৰ লগত নাথাকিলে ৰাতি সেই মাহীয়েক থাকে তাৰ মাহীয়েকৰ ঘৰলৈ গুচি গ'ল ৰাতি থাকিবলৈ তো ৰাতিপুৱা ৰাতি মানে হেৰি আমি বহি আছোঁ আৰু দুটাই জুবিনৰ সেই বঙাল পুখুৰী ঘৰটোৰ প্ৰথম ৰুমটো যিটো গল্ডি ৰুমটো তাতে আমি বহি ৰাতি মই মনে মনে আৰু দুখত বহি আছোঁ তাৰপিছতে বহুত চেণ্টিমেণ্টেল হৈ ফটককৈ মুখৰ পৰা ওলালে চব মায়া মাথো ছাডেনলি সেই লগতে কৈছে চব মায়া মাথো অলপ দেৰি পিছত স্পণ্টেনিয়াছলি কৈছে অলপ দেৰি হয়তো আমি চাইলেঞ্চ হৈ থাকিলোঁ কেইটামান ছেকেণ্ড পিছত ছাডেনলি কৈছে এইটো গান এটা আহিছে মায়া মাথো গান এটা আহিছে তাৰপিছত ফটককৈ তাৰ ওচৰতে হাৰমনিয়ামখন আছিলে বিচনাখনতে হাৰমনিয়ামটো টানিলে আৰু মোহা কৰি আছে মই অকণমান ভাবিছোঁ কি কৰিছে মানে অলপ বেয়াও লাগিছে ইৰিটেট হোৱা নিচিনা হৈছোঁ আৰু কিন্তু গান বনাবলৈ লাগিলে সেই হঠাতে সি তাৰমানে ইমান স্পণ্টেনিয়াছলি মোৰ বস্তুটো মোৰ মনৰ অৱস্থাটোত সি সোমাই পৰি এটা গান বনাই পেলালে নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ সকলো ভালে কুশলে আছে বুলি আশা কৰিছোঁ যদিও আমাৰ মনবিলাকত যোৱা 19 ছেপ্টেম্বৰৰ পৰা এনেকুৱা হৈছে সকলো ঠিকে থকাৰ পিছতো কিবা এটা কিন্তু ঠিকে নাই আৰু এই ঠিকে নথকাটোৰ কাৰণেই আচলতে যোৱা সময়খিনিত আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি এটা বিষয় বাদ দি বেলেগ কোনো বিষয়লৈ যাবই পৰা নাই মনটোৱে কোৱা নাই আমি কথা পাতি আছোঁ আমাৰ আটাইতকৈ মৰমৰ সেই অসমীয়াজনৰ বিষয়ত তেওঁক আটাইতকৈ ওচৰৰ পৰা পোৱা তেওঁৰ যাত্ৰাপথত আটাইতকৈ নিস্বাৰ্থভাৱে সংগ দিয়া সেই মানুহখিনিৰ সৈতে কথা পাতি আছোঁ বুজি পাইছে আপোনালোকে জুবিন গাৰ্গৰ যিটো যাত্ৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যিটো যাত্ৰা সেই যাত্ৰাটোত নিস্বাৰ্থভাৱে যিসকল মানুহ থিয় দিছিল সেই মানুহখিনিক আচলতে বিচাৰি আছোঁ এই সময়খিনিত আৰু আজি সুদূৰ মুম্বাইৰ পৰা তেনে এজন ব্যক্তিয়ে আমাৰ সৈতে আছে তেখেত হৈছে বেছ গিটাৰিষ্ট ভাস্কৰ শইকীয়া মই এই পৰিচয়টো এইকাৰণেই দিছোঁ যে এই পৰিচয়টোৱেই তেখেত জুবিন গাৰ্গৰ সৈতে আটাইতকৈ ঘনিষ্ঠ জুবিন গাৰ্গৰ জীৱনৰ এগৰাকী অভিন্ন বন্ধু ভাস্কৰ শইকীয়া আমি ঋতুদা বুলি কওঁ সুদূৰ মুম্বাইৰ পৰা বৰ্তমান আমাৰ সৈতে আছে ঋতুদা মই ঋতুদা বুলিয়ে ক'ম আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ থেংক ইউ আপোনাৰ সৈতে আচলতে কেতিয়াবাৰ পৰা কথা পাতিবলৈ বিচাৰিয়ে আছিলোঁ কিবা কিবি কাৰণত আপুনি ইমান হাজাৰ মানে ইমান দূৰত আছে আমাৰ পৰা গতিকে সকলোবোৰ সুবিধা হৈ উঠা নাছিল কিন্তু আজি কথা পাতিবলৈ ওলাইছোঁ বিষয় একেটাই
ইমান দিনে যিটো বিষয়ত কথা পাতি আছোঁ গতিকে কিন্তু আপোনাক প্ৰথমে মই ধন্যবাদ জনাইছোঁ আচলতে অতি ব্যস্ততাৰ মাজৰ পৰাও কিন্তু আপুনি এই সময়খিনি উলিয়াইছে আৰু আপোনাৰ লগতে মই ধন্যবাদ জনাইছোঁ ডনি হাজৰিকা দাদাক তেখেতে যথেষ্ট এই ছিৰিজটোত মোক সহায় কৰিছে থেংক ইউ ভেৰি মাছ ডনি দা ঋতুদা মই আপোনাৰ পৰা একদম প্ৰথমে পোনপটীয়াকৈ এটা কথা জানিব বিচাৰিছোঁ যিজন মানুহ হেৰাই গ'ল যিজন মানুহ অসময়তে অস্বাভাৱিকভাৱে আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গ'ল সেই মানুহজনৰ আপুনি এগৰাকী অতি অন্তৰংগ বন্ধু আছিল আপোনালোক একেলগে ডাঙৰ হৈছিল আপোনালোকৰ যাত্ৰাবোৰ একেলগে আৰম্ভ হৈছিল আপোনালোকে সেই সৰু গল্ডিক লগ পাইছিল আপোনালোকৰ এটা বেণ্ড আছিল সেই বেণ্ডটোৰ যেতিয়া খুব ভালকৈ ডিব্ৰুগড়ত কাম কৰি আছিল সেইখিনি সময়ত জুবিন গাৰ্গ যেতিয়া বা গল্ডি যেতিয়া আপোনালোকৰ ওচৰলৈ আহিলে আপোনালোকৰ সৈতে লগ হ'ল আৰু আচৰিতভাৱে আপোনালোকৰ সেই বেণ্ডটো নোহোৱা হয় কিন্তু জুবিন গাৰ্গৰ সৈতে আপোনালোক একেলগ হৈ গৈছিল হয়। এইটো এটা বৰ সাংঘাতিক কথা একদম কি পাইছিল সেই প্ৰথমৰ সময়খিনিৰ কথা অকণমান কওকচোন গল্ডি বুলি ক'লে আপোনাৰ মনলৈ অহা সেই প্ৰথমৰ স্মৃতিখিনিৰ কথা অকণমান কওকচোন গল্ডি বুলি ক'লে আৰু আমাৰ একচুৱেলি লাইফ গল্ডিৰ পৰা আৰম্ভ হোৱা নিচিনাই কথা ইনফেক্ট আজি যিটো আমি পজিশ্যনত আহি আছোঁ এই সময়ত সেই হিচাপত চিন্তা কৰিলে আমাৰ গোটেই লাইফ গল্ডিৰ লগতে আৰম্ভ হৈছে যদিও আমি তাৰ আগতে মই একদম সৰুৰ পৰা মিউজিক কৰি আহিছোঁ আমি সেই মিউজিকৰ তাৰমানে একদম স্কুলৰ পৰা মিউজিক কৰি কিন্তু আমাৰ এই যিটো তুমি বেণ্ডৰ কথা ক'লা এটচেট্ৰা নামৰ বেণ্ডটো তাত মই আছিলোঁ ডনি আছিলে ৰাবু আছিলে ৰাণা দাসে তেখেত প্ৰয়াত তেখেত নাই ঢুকালে আৰু দিগন্ত দা এইকেইজন আমি আছিলোঁ তাতে আৰু তাতে ভাস্কৰ দা নাছিলে কিন্তু ভাস্কৰ দা পাৰ্কাশ্যনৰ যিজন তেওঁ নাই তেওঁ ঢুকালে যিজন গল্ডিৰ লগত আমাৰ জুবিনৰ লগত বজাইছিলে আমাৰ বেণ্ডটোত সেইজন নাছিলে কিন্তু আমি এইখিনি আছিলোঁ এইখিনি আমাৰ বেণ্ডটোৱে আমি ৱেষ্টাৰ্ণ শ্ব' কৰিছোঁ আৰু বেচিকেলি আমি ডিব্ৰুগড়ত আমি জানে নৰ্থ ইষ্টত খুব বেছি ইংলিছ বা ইংলিছ ছংছ আমি খুব ভাল পাওঁ ৱেষ্টাৰ্ণ মিউজিক খুব ভাল পাওঁ ৰক মিউজিক খুব ভাল পাওঁ চব এইবোৰ শুনি থাকোঁ তেনেকৈ আমাৰ বেণ্ডটো আছিলে আমি বহুত বজাই আমি বহুত জেগাত পাৰফৰ্ম কৰিছোঁ তেনেকৈ থাকোঁতে আমাৰ যেনেকৈ মই সদায় কৈছোঁ যে মানে যোৰহাট আৰু ডিব্ৰুগড় এটা খুব বেছি এক্সচেঞ্জ আছিলে মিউজিকেল এক্সচেঞ্জ ইন টাৰ্মছ আমি যোৰহাটৰ মিউজিচিয়ানছখিনি ডিব্ৰুগড়ৰ মিউজিচিয়ানছখিনি আমি খুব ওচৰতো বেছি দূৰ নহয়তো আমি প্ৰায় ধৰি লোৱা 2 ঘণ্টা 3 ঘণ্টা লাগে অহা যোৱা সেই বস্তু এটা ধুনীয়া কালচাৰেল এক্সচেঞ্জেছ আছিলে ডিব্ৰুগড় আৰু যোৰহাটৰ মাজত আৰু তেনেকেই আমি ইটো সিটোক চিনি পাওঁ তাৰপিছত আমাৰ বেণ্ডটো গল্ডি আহে চাবলৈ সি তেতিয়া এলবাম কৰা নাছিলে প্ৰথমতে তেতিয়া সি চাবলৈ আহে আৰু সি আমাক খুব উৎসাহো দিছিলে তেতিয়া খুব আমাৰ চবকে কৈছিলে তহঁতি কিন্তু বহুত ভাল বজাও আৰু সি কৈছিলে মই এটা এলবাম কৰি আছোঁ কিন্তু তহঁতি মোৰ লগত যেতিয়া হ'ব তেতিয়া বজাব লাগিব তো আমি সদায় কওঁ আৰু আমি মিউজিক কৰিবলৈ সদায় ৰেডি আৰু মিউজিক কৰি আমি মিউজিকেই ভাল পাওঁ আমাৰ মিউজিক জীৱন টাইপৰ সেইকাৰণে আমি তাক অলৱেজ ৰেডি আৰু মোৰ এতিয়া মনত আছে তাক মোৰ অকণমান অলপ পাহৰিছোঁ কিছু কনফিউজন হৈ যায় কোনটো শ্ব' আছিলে কোনটো মষ্ট প্ৰবেবলি তাক সেইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ শ্ব' এটা আছিলে আমাৰ তাৰপিছতে সি আহি এদিন ডনিৰ ঘৰত ডনিৰ ৰুমটোত মনত আছে তো ডনিৰ এটা মানে বহুত সি যুদ্ধ কৰি মানে মাক দেউতাকক ব্লেকমেইল কৰি এটা ডেক লৈছিলে আমাৰ তেতিয়া মিউজিক চিষ্টেম ঘৰত নাথাকে তাৰমানে তো সি ভাত পানী নাখায় 3-4 দিনমান নাখায় চব বৰ্তাক তাৰমানে ব্লেকমেইল কৰি এটা ডেক কিনিছিলে আৰু সেই ডেকটোতে ইম'চনেল ব্লেকমেইল তাৰপিছতে সেইটো কৰি সেই ডেকটোতে তাৰমানে আমি সেই মিউজিক চিষ্টেমটোতে জুবিনে প্ৰথম তাৰ সেই মাষ্টাৰ কেছেটটো শুনাইছিলে অনামিকা মাষ্টাৰ কেছেটটো শুনি মানে মই প্ৰথমতে জুবিনক সুধিছোঁ এইটো কোনে গাইছে এনেকৈ সুধিছোঁ মই কোনে গাইছোঁ মই গাইছোঁ পা ইমান ধুনীয়া এইটো মানে সাংঘাতিক হৈছে আৰু কেছেটটো মানে গানেই শুনিম নে তাৰ মাতেই শুনিম বা মিউজিকে শুনিম আৰু এইটোতো খুব ধুনীয়া হৈছে কিন্তু কিমান এপ্ৰিচিয়েট কৰিছোঁ আমি মানে বিৰাট ভাল লাগিছে আৰু এইটো শুনো আৰু তেতিয়া তাৰমানে আমি অলপ তুমি হিচাপে কথা পাতোঁ তাৰমানে তেতিয়া আৰু পিছত আৰু কেতিয়া তাৰপিছত আৰু তই হৈ গ'ল আৰু নিজৰ যিমান ক্ল'জ হৈ গৈ থাকিলোঁ তই হৈ থাকিলে তাৰপিছত তেতিয়া বৰ বঢ়িয়া হৈছে তাৰপিছতে সেই এলবামটো মোৰ বোধ কৰোঁ তাৰপিছতে মোৰ মনত আছে যে সেইদিনাখন জুবিনক মানে মই গল্ডিক আমি চাইকেল চলাওঁ তেতিয়া আমাক মা দেউতাই বাইক নিদিয়ে মানে বাইক লাগে বুলি ক'লে ঘৰত দম দিয়ে তো গল্ডিক মই চাইকেলৰ আগত উঠাই
আমাৰ ডিব্ৰুগড় দনিৰ সেউজপুৰৰ ঘৰৰ পৰা তাক থানা চাৰিআলিৰ আমাৰ যিটো থানা চাৰিআলি আছে থানা চাৰিআলি চিটি বাছ ষ্টপটোত থৈ দিছোঁ তাৰমানে তাক চাইকেলৰ আগত উঠাই আৰু তাক তাৰপিছতে বাছ চিটি বাছ এখনত উঠাই দিছোঁ সি উৎপল দাৰ ঘৰলৈ যাব তাৰমানে কুমাৰ চিগাত উৎপল দাহঁতৰ ঘৰ সেইটো আমাৰ মানে একদম প্ৰথম সেইটো ওৱান অফ দ্য মানে ইনিচিয়েল আৰু আমাৰ সেইটো একুৱেণ্টেঞ্চ আৰু তাৰপিছত অলপ দিনৰ পিছত আৰু এটা শ্ব' হ'ল আমাৰ যিটো তুমি যেনেকৈ কৈছা যে লাষ্ট শ্ব'টো আমাৰ ডালিমি হলত আছিলে ডিব্ৰুগড় আৰু সেই শ্ব'টোত গল্ডি আহিছিলে গল্ডি আহি আৰু সেই ডালিমি হলৰ কথাটো একদম জানিবলৈ মন আছে কাৰণ ডালিমি হলত যিটো আপোনালোকৰ চৰ্চা চলিছিল সেয়া অকণমান বিশেষ ধৰণৰ আছিলে অকণমান সেই বিষয়ে কওক ডালিমি হলত এতিয়া কিমান মনত পেলাবলৈ হ'লে আমাৰ দুখনমান ফটো খুব মানে ইণ্টাৰনেটত ঘূৰি ফুৰে সেই আমাৰ বেণ্ডটোৰ য'ত মোক মানে মানুহবোৰে চিনি পাই এইটো তয়ে হয়নে এনেকৈ সোধে তাৰমানে মোক দেখিবলৈ বেলেগ আছিলোঁ তেতিয়া চব মূৰত কাপোৰ চাপোৰ মাৰি ৰক বেণ্ড কমপ্লিটলি সেই নাছিলোঁ খুব তাৰপিছতে আমাৰ এই ফটোখন আছে ধনী মই ৰাণাদা ৰাবু আৰু দিগন্ত দা এই কেইজন মানুহ আমাৰ আৰু সাংঘাতিক মানে আমি খুব পপুলাৰ বেণ্ড আছিলোঁ সেইটো সময়ত ডিব্ৰুগড়ৰ ফালৰ আৰু মানুহে তাৰমানে সেই চিনেমা হলৰ চকী টকী ভাঙি দিয়ে তাৰমানে এই হলটো যেতিয়া বুক হয় তাৰপিছত আমাৰ ৰক মিউজিকক মানে শুনি চবে ৰকাৰ হৈ যায় ৰকাৰ হৈ জঁপিয়াই বুলি চকী টকী ভাঙি দিয়ে পিছত আমি ফাইন ভৰিবলগীয়া হয় তাৰমানে বেণ্ডটোৱে প্ৰায় কেইবাখনো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমাৰ হৈছে তাৰপিছতে ইয়াতো জালিমিটো হৈছে কিন্তু ডালিমি হলটোৱেই সেইটো আমাৰ লাষ্ট শ্ব' আছিলে কাৰণ তাৰপিছতে কেইদিনমানৰ পিছতে আমি ৰাবুৰ ঘৰত ৰিহাৰ্চেল কৰোঁ নৰ্মেলি আৰু ৰাবুৰ ঘৰটো ডিব্ৰুগড় এনেকুৱা এটা জেগাত য'ত খোলা ৰেল আমাৰ ট্ৰেইনৰ ট্ৰেকটো তাৰমানে ডিব্ৰুগড় যিটো ট্ৰেইন ষ্টেচন তাৰ সেই ট্ৰেইন ষ্টেচনৰ মানে ট্ৰেইন লাইনডালৰ একদম কাষতে ৰেল লাইনৰ কাষত বুলি কয় যে ঘৰবোৰ আৰু তেনেকৈ মোৰ এতিয়াও মনত আছে সেই দিনটো আমি মানে সেই তেনেকৈ ৰিহাৰ্চেল কৰি থাকোঁতে বাহিৰলৈ অলপ ওলাই আহোঁ তাৰমানে এনেই আৰু মাজতে বাৰাণ্ডাত ওলাই আহোঁ চিগাৰেট এটা খাওঁ কিবা কৰোঁ তেনেকুৱা আৰু তেতিয়া ওলাই আহোঁতে দেখিছোঁ অকণমান লৰালৰিকৈ গলি আহিছে আৰু মানে মানুহটো বহুত এক্সাইটেড হৈ আহিছে আৰু কৈছোঁ মোৰ কেছেট হিট হৈ গ'ল অনামিকা তাৰমানে আমি যিটো শুনিছিলোঁ দনিৰ মত সেই কেছেটটো ৰিলিজ হৈ গ'ল বোলে হিট হৈ গ'ল আৰু সাংঘাতিক বিৰাট ফূৰ্তিত আহিছে তাৰমানে মানুহটো আৰু তাৰপিছত আৰু ক'লে মোৰ কেছেট হিট হৈ গ'ল আমি হুলস্থুল তাতে আমি খুব ফূৰ্তি পাইছোঁ আৰু চবে আৰু এতিয়া মই প্ৰগ্ৰেম কৰিব লাগিব সেই যে আমাৰ এটচেট্ৰা সেই হয়তো এতিয়া মনত নাই এতিয়া নেক্সট শ্ব' কাৰণে প্ৰেক্টিচ কৰিছিলোঁ নে এনেই প্ৰেক্টিচ কৰিছিলোঁ কিন্তু তাতেই সেই আমাৰ বেণ্ডটো তাতে ৰৈ গ'ল আৰু তাৰপিছতে কেইদিনমানৰ পিছত সি দুদুলক লৈ আহিলে বোলে দুদুল যোৰহাটৰ আছিলে নহয় দুদুল শইকীয়া আমাৰ দুদুলক লৈ আহিলে সেই দুদুলক তেতিয়া আমি প্ৰথম লগ পাইছোঁ আমি এনেই মানে হেৰি হিচাপে চিনি পাওঁ কিন্তু মানে বেণ্ডমেট হিচাপে প্ৰথম লগ পাইছোঁ আৰু তাৰপিছত দুদুলে আহি তাৰপিছত আমাৰ লগত হেৰি ল'লে এড হৈ গ'ল আমাৰ বেণ্ডটোত তাৰপিছতে আৰু ভাস্কৰ দা এড হৈ গ'ল তাৰপিছত সেই আমি সোণাৰী তাৰ বাৰ্থডে আছিলে সেইদিনাখন 18 ছেপ্টেম্বৰ 1992 most as far as I can remember 1992 ছেপ্টেম্বৰ 18 নৱেম্বৰত আমি প্ৰথম শ্ব' কৰিছোঁ সোণাৰীত আৰু 19 নৱেম্বৰত আমি ছেকেণ্ড শ্ব'টো কৰিছোঁ দুলীয়াজানত আৰু সেই দুলীয়াজানৰ সেই শ্ব'টোতে সি উজত খাইছিলে সৰি পৰিছিলে যে প্ৰথম তাৰমানে ওলাই আমি তাৰমানে কি কৰোঁ চাউণ্ড চেকৰ কাৰণে এটা সৰু মিউজিক এটা তাৰমানে আমি কৰোঁ আৰু সেইটোতে তাৰমানে ভাল লাগে দেখিলে আমি গোটেইখিনি বজাইছোঁ সি একদম ধুনীয়াকৈ এণ্ট্ৰিটো কৰে আৰু তাৰপিছতে আমি চিধাই অনামিকা মিউজিকটোলৈ সোমাই যাওঁ তাৰমানে তেনেকৈ আমি প্ৰেক্টিচ কৰিছিলোঁ তেতিয়া অনামিকা মিউজিকটোলৈ সোমাই যাওঁ তাৰপিছতে আৰু নহ'লে মনৰ নিজানত এই দুটা আমাৰ চইচ আছিলে মনৰ নিজানত নহ'লে অনামিকাই তাৰ এণ্ট্ৰিটো তাতে হয় তাৰমানে ইণ্ট্ৰ'টোতে হয় তেনেকৈ মানে খুব ধুনীয়াকৈ হাত চাত দেখাই আহিছিলে বেচেৰা নেদেখিলে যে দুদুলৰ কেবুলডাল ওলমি আছিলে চুটি আছিলে বেচেৰা উজত খাই কোনোমতে ৰ'লে আৰু ৰৈ আৰু সি লগে লগে চোৱা নাই আৰু মানে লগে লগে গানটো গাই দিছে আৰু চব মানুহে কিবা ভাবিছিলে আৰু গণ্ডগোল আছে বুলি আচল কথা এইটোৱে যে বেচেৰা উজতহে খাইছিলে তাত কেবুলত উজত খাই দুদুলে ভয় খাই গৈছে তাৰমানে কিবৰ্ডখন উচল খাই গৈছে তাৰমানে ওপৰলৈ সেই তেনেকুৱা কথা সেইটো কথা এইখিনি আমাৰ প্ৰথমৰ কথা আৰু এইখিনি কাহিনী প্ৰথম শ্ব' ছেকেণ্ড শ্ব' সেইটো ফাৰ্ষ্ট আমাৰ তাৰ পৰা আৰম্ভ হ'ল যে আৰু আমি চলি থাকিলোঁ আৰু নন ষ্টপ মই এইখিনিতে অকণমান আপোনাক অকণমান ৰখাই মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যিহেতু সেই সময়ছোৱা কিছু অস্থিৰতাৰ সময় আছিলে অসমত মানে
সঁচা কথা ক'বলৈ গ'লে এটা প্ৰজন্মক বৰ পংগু কৰি দিয়া সময় আছিলে। মানুহে গান শুনিব পৰা পৰিৱেশ নোহোৱা সময় আছিলে সেই সময়ছোৱা। এটা মানে বৰ স্থবিৰ সময় এটা আছিলে আৰু সেইখিনি সময়ত আ জুবিন গাৰ্গৰ গীতবোৰ কিন্তু বৰ সুকীয়া ধৰণৰ আছিলে। এনেকুৱা নহয় যে আমি সচৰাচৰ শুনি থকা গীতবোৰৰ দৰে তেখেতৰ গীতবোৰ নাছিলে। যেতিয়া আপোনালোকে শ্ব' কৰিবলৈ গৈছে নিশ্চয় সেই গীতবিলাকেই গাইছিলে আৰু উপস্থিত ৰাইজ তাত যিসমূহ দৰ্শক আছিলে কেনেকুৱা ধৰণে লৈছিলে বা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছিলে সেই সময়বিলাকৰ কথা কওকচোন কাৰণ সেইখিনি সময়ত ধৰি লওক ইমান আৰ্মিৰ এটা মানে অত্যাচাৰী সময় এটা একদম আছিল অত্যাচাৰী আচলতে। সময় মানে অনবৰতে এটা মনত যেতিয়া আমি ৰিহাৰ্চললৈ যাওঁ বা কেতিয়াবা যদি গধূলি দেৰি হৈ গ'ল ৰিহাৰ্চলৰ পৰা আহোঁতে বা ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যাওঁতে বা যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ আহোঁতে যদি অকণমান দেৰি হৈ যায় আন্ধাৰ হৈ যায় তেতিয়া আমি তাৰমানে খোজকাঢ়ি যেতিয়া ঘৰলৈ ভয় খাওঁ তাৰমানে আৰ্মি চেক পইণ্ট ক'ৰবাত পাম নেকি তেনেকুৱা এটা সঁচাকৈ হয় তুমি ঠিকেই কৈছা যে তেনেকুৱা এটা পৰিৱেশ আছিলে সেইটো সময়ত আৰু মানুহে কেনেদৰে লৈছিলে শ্ব'বিলাক মানুহ কিন্তু যেতিয়া শ্ব'ত এতিয়া ধৰি লওক আপুনি সোণাৰীত কৰিছে দুলীয়াজনত কৰিছে কেনেকুৱা ধৰণেৰে লৈছিলে তেখেতৰ গীতবিলাকক তেতিয়া মানুহে আগলৈ তোমাৰ ইণ্টাৰভিউটোত মই কিছুমান কথা ক'ম যিটো মই তেতিয়াই প্ৰেডিক্ট কৰিছিলোঁ অলপ দেৰি পিছত ক'ম আৰু সেইটো কথাটো কাহিনীটো মানুহবোৰে বেলেগ চবেই যেনেকৈ অনামিকা এলবামটো অভাৰনাইট হিট আছিলে একেবাৰে অভাৰনাইট আজি ৰিলিজ হৈছে আজি ৰাতিয়ে হিট তেনেকুৱা টাইম জখলা বন্ধাত যে সেই জখলা বন্ধা আমাৰ এটা জেগা আছিলে য'ত কেছেট হিট হোৱাৰ এটা মানে আগজাননী চবে পাই যায় এটা হাব আৰু সেই তাতে প্ৰুফটো পাই যায় যে কেছেট হিট নে ফ্লপ সেই জখলা বন্ধাত সেই আগদিনাখন ৰাতি হেৰি হৈছে ৰিলিজ হৈছে সেইটো নেক্সট দিনাখন ছুপাৰ হিট হৈছে আৰু তাৰ গানখিনি একচুৱেলি ক'বলৈ গ'লে আমি যিখিনি একদম অসমীয়া মিউজিক কেতিয়াবা শুনো আমি মানে খুব বেছি ৱেষ্টাৰ্ণ মিউজিক শুনা তেতিয়া সৰু সৰু বয়স আমাৰ 18-19 বছৰ বয়সত আমি সেইটো তাৰমানে অসমীয়া মিউজিকত জুবিন গাৰ্গ গল্ডি ৱাজ এ ব্ৰেথ অফ মানে ফ্ৰেছ এয়াৰ ইজ এ ব্ৰেথ অফ ফ্ৰেছ এয়াৰ বুলি কয় যে এটা ৱেষ্টাৰ্ণ হেৰি এটা লৈ মানে ৱেষ্টাৰ্ণ বেকগ্ৰাউণ্ড এটা লৈ অসমীয়া গানখিনি আউতে ধুনীয়া সুৰবোৰ ইমান ধুনীয়া সুৰ কৰে এটা গান আৰু নিজে লিখে সেই গানখিনিয়ে তাৰমানে গোটেই অসমৰ মিউজিকৰ ট্ৰেণ্ড চেঞ্জ কৰি পেলালে অসমত মানুহে মোৰ মতে মই জনাততো কোনো মানুহ নাছিলে যে তেনেকৈ সেইটো সময়ত চাগে তাৰ গান কোনোবাই বেয়া পোৱা তাৰমানে সেইটো হ'বই নোৱাৰে ইম্পচিবল কথা চবে আঁকোৱালি লৈছিলে সঁচা কথা ক'ব গ'লে অসমীয়া মানুহে মানে সেই বেয়া সময় এটাৰ মাজত আকৌ গীতৰ পৃথিৱীখনলৈ গুচি যোৱাৰ এটা খুব এটা সুন্দৰ সময় তেখেতে আচলতে আমালৈ দিলে আৰু আজিৰ তাৰিখত যিটো পৰিৱেশ অসমত হৈ আছে তাৰ সেইটো এটা কাৰণ সেই কাহানিও মানুহজনে পিছলৈ ঘূৰি যাব লগা হোৱা নাই আৰু তেওঁৰ কোনোটো গীতেই কিজানি ফ্লপ হোৱা নাই কোনোটো কেছেটেই মানুহে নুশুনাকে থকা নাই তেতিয়া কেছেট আছিল যিহেতু আৰু সেইখিনি সময়ত উৎপল শৰ্মা দাদা আৰু জুবিন গাৰ্গৰ যিটো কম্বিনেশ্যন আছিলে সেইটো এটা মানে এটা ৰেনেচা অনাৰ নিচিনা আছিলে এটা নৱজাগৰণ অনাৰ দৰে হৈ গৈছিলে আচলতে এইটো এটা সাংঘাতিক কম্বিনেশ্যন তাৰমানে উৎপল দা আমাৰ মেণ্টৰ আছিলে উৎপল দা ডিব্ৰুগড়ৰ হয় উৎপল দা আমাৰ মেণ্টৰ তাৰমানে উৎপল দা আমাৰ সাংঘাতিক ৰেচপেক্ট আমি উৎপল দাক মানে চব বচাতে এতিয়া মোক কয় তাৰমানে মই তেতিয়া বেছ বজোৱা নাছিলোঁ প্ৰথম যেতিয়া উৎপল দাৰ কথা কৈছোঁ আৰু অলপ আগৰ দিনৰ কথা কৈছোঁ মানে মই আই ৱাজ ওৱান অফ দ্য য়াংগেষ্ট মানে এপ্ৰুভ আৰ্টিষ্ট গিটাৰ প্লেয়াৰ অফ অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় মই 14 বছৰ বয়সত অডিশ্যন পাছ কৰিছোঁ আৰু সেই মই তেতিয়া বজাওঁতে উৎপল দাই মানে মোক সেই মোৰ ৰিদম গিটাৰ প্লেইংটো খুব ভাল পায় আৰু উৎপল দাৰ কিবা কাম হ'লে মোক মাতি বোলে ঋতুক লাগে ঋতুৰ ৰিদম গিটাৰখন ঋতুৱে বজাবই লাগিব উৎপল দা আমাৰ মেণ্টৰ আছিলে সাংঘাতিক টেলেণ্টেড এজন মানুহ সাংঘাতিক মানে মইতো ভাবোঁ যে উৎপল দাই আজি যিখিনি ডিজাৰ্ভ কৰে হয়তো একদম সঁচাকৈ পোৱা নাই মই সদায় আশা কৰোঁ যে উৎপল দাই তেনেকুৱা মানে বেয়া লাগে সঁচাকৈ কৈছোঁ দুখ লাগে মনত উৎপল দাৰ মানে আমি বহুত বেছি ৰেচপেক্ট কৰোঁ তেখেতক আৰু বহুত বেছি ভাল পাওঁ আৰু উৎপল দাৰ সেই প্ৰথম মানে সেই এলবামকেইটা মিউজিক তাৰমানে আমি এটা বস্তু উৎপল দাৰ তাৰমানে শুনো নহয় বা এইটো এই লাইনটো এই প্ৰগ্ৰেশ্যনটো কৰ্ডক কেনেকৈ লৈ গ'ল তেখেতে এই পৰা এই গানটো সৈতে গানে কি আনে গানটো শুনা যদি তুমি তাতে মনৰ নিজানত গানটো শুনা যদি মই এলবাম অনামিকা এলবামটোৰ কথাটো কৈছোঁ ইমান ধুনীয়া এৰেঞ্জমেণ্ট আৰু ইমান হাই ক্লাছ এৰেঞ্জমেণ্ট মানে সেইটো এটা সাংঘাতিক কম্বিনেশ্যন আছিলে গল্ডিৰ কম্পজিশ্যন গল্ডিৰ লিৰিক্স আৰু উৎপল দাৰ মিউজিক এৰেঞ্জমেণ্ট এইটো এটা মানে একদম অসমৰ ওৱান অফ দ্য মষ্ট কি বুলি ক'ম আৰু মই
বেষ্ট কম্বিনেশ্যনছ আৰু একেবাৰে গল্ডেন এৰা বুলি একদম ক'ব গ'ল্ডেন লাগিব। আমি মানে সেইবোৰ আমাক সেই সময়ৰ সেই আৰ্মি সেই আলফা সেই কিবা সংগঠন এইবোৰ চব বস্তু আমি চব মেক্সিমাম মানুহে পাহৰাই দিছিলে তাৰমানে সেই বস্তুখিনি সেই এলবামটোৱে বা অনামিকা আহিল তাৰপিছত হয় মায়া আহিল মানে এটা থাকে আশা আহিল সেইখিনি তেনেকুৱা মানে ইমান এটা সঁচাকৈ কৈছোঁ তাৰমানে এটা মানুহক এটা ধুনীয়া মানে সেই এটা টেন্স এনভাইৰনমেণ্টৰ মানুহক তাৰমানে অকণমান উশাহ ল'বলৈ সহায় কৰিছিল মানুহক হয় আৰু তাৰ লগতে আপোনালোক আটাইকেইগৰাকীৰ যিটো কম্বিনেশ্যন এটা যিটো টিম বুলি কয় ন টিম স্পিৰিট বুলি যিটো কথা থাকে আৰু এটা ইউনাইটেড ফ'ৰ্চ আছিলে সেইখিনি সময়ত আৰু প্ৰত্যেকে প্ৰত্যেকৰ কাৰণে নিস্বাৰ্থ আছিলে হয় সেই গোটেই কথাখিনিৰ যিটো এটা শুভবোধৰ ফলত যেন আগবঢ়া এটা টিম আছিলে এটা দল আছিলে আপোনালোক যি মানুহক গীত শুনিবলৈ শিকালে বহুত সময়ত আৰু সঁচা কথা ক'লে আমাৰ যিটো জেনেৰেশ্যন আমি বহুত সময়ত আমাৰ লোকসংগীতৰ সৈতে আমাৰ সম্পৰ্কটো অধিক মানে ভাল লগা কৰাৰ ক্ষেত্ৰত কিন্তু জুবিন গাৰ্গৰ বহুত অৰিহণা আছে আমি সেইবোৰ গীতো শুনিবলৈ ল'লোঁ সেইটো এটা মানে কি ক'ম সেইটো এটা ব্যক্তিগত প্ৰসংগ আনিছোঁ তথাপি আমি আকৌ শ্ব'লৈ উভতি যাওঁ জুবিন গাৰ্গ মানে তেওঁৰ যিটো প্ৰথমৰ পৰাই তেনেকুৱাই আছিল চাগে নহয়নে ড্ৰেছিং চেন্স বা তেখেতৰ মঞ্চত যিটো উপস্থাপন শৈলী যিটো বডি লেংগুৱেজ তেওঁৰ যেন সমগ্ৰ শৰীৰে কথা কয় তেওঁ যেতিয়া এটা গীত পৰিৱেশন কৰি থাকে এই গোটেই কথাখিনি আপোনালোকে কেনেকৈ লক্ষ্য কৰিছিলে আপোনালোকে কেনেকৈ দেখিছিলে কেনেকুৱা আছিলে তেখেতৰ সেইখিনি সময়ত সেই শৈলীবিলাক সেইখিনি প্ৰায় আৰম্ভণিৰ পৰাই সেই মানে বিৰাট এটা এই যে ফ্লেমবয়েণ্ট পাৰ্চনেলিটি বুলি যিটো কয় তাৰমানে ফ্লেমবয়েণ্ট পাৰ্চনেলিটি আছিলে পজিটিভ পাৰ্চনেলিটি আছিলে আৰু সদায় তাৰমানে আমি কথাটো কি হ'ল আমি উই ৱাৰ এ গ্ৰুপ অফ ভেৰি ক্ল'জ ফ্ৰেণ্ডছ আমি মানে ইটোৱে সিটোৰ কাৰণে তাৰমানে ইমান ক্ল'জ আছিলোঁ ইটোৱে সিটোৰ লগত মই হেৰি তাৰমানে তেতিয়া আমাৰ কি আছিলে বিশেষকৈ মই ধনী দুদুল আৰু গল্ডি এই দুটা তাৰমানে আমি অলমষ্ট সমবয়সৰ গোটেইকেইটা গল্ডি আৰু মইতো একেবাৰে সমবয়সৰ তো একদম আমাৰ বস্তুটো আৰু আমাৰ নেচাৰকেইটা তেনেকুৱা আছিলে তাৰমানে আমি বস্তুবোৰ চইচেছবোৰ চিমিলাৰ আছিলে কথাবোৰ চিন্তাবোৰ চিমিলাৰ আছিলে আৰু গল্ডি সদায় আমি যেতিয়া মানে ষ্টেজত উঠেতো তাৰ যেতিয়া সেই ড্ৰেছিং চেন্স মই জানো কালাৰফুল শ্বাৰ্টছ কালাৰফুল পেণ্টছ তেতিয়াৰ পৰা পিন্ধি আজি পিছত সেই দুযোৰৰ দুপাত জোতা পিন্ধিছিলে কিন্তু তেতিয়াৰ পৰা কিন্তু তাৰ কিছুমান সেই ফ্লেমবয়েণ্ট বস্তু কিছুমান আছিলে যিটো আমি এইটো কি পিন্ধিলি এনেকৈ কওঁ সেইটো বেলেগ বস্তু এইটো চাই ল কিমান ভাল লাগিব চাবি তেনেকৈ কয় তাৰমানে তো মই নতুন কিবা এটা মানে এইটো ভাল লাগিলে খুব ব্ৰাইট চাই আমি প্ৰথমতে নাভাবোঁ যে এনেকৈ পিন্ধিলে আমি পিন্ধিম পিন্ধি মানে হি কেৰিজ ইট অফ মানে খুব হি কেৰিজ ইট অফ ভেৰি ৱেল আৰু এবাৰ গান গাই দিলে আৰু এবাৰ গান আৰম্ভ হৈ গ'লে তাৰপিছত আৰু আমি আমাৰ নিজৰ মিউজিকত আৰু সি তাৰ নিজৰ গানত তাৰপিছত আমি পাহৰি যাওঁ যেতিয়ালৈকে শ্ব'খন শেষ নহয় হয় বহুত সময়ত আপোনালোকৰ ৰাতি মানে পুৱাই গৈছিলে নহয়নে চোৱা তেতিয়া কি হ'ল জুবিন গাৰ্গ হ'ল মানে টপ মোষ্ট ছিংগাৰ সেইটো সময়ত আৰু আমাৰতো ইয়াত বিহুত এটা নিয়ম আছিলে যিজন আটাইতকৈ ডাঙৰ শিল্পী তেওঁক আটাইতকৈ লাষ্ট প্ৰগ্ৰেম দিব লাষ্ট প্ৰগ্ৰেম আমাৰ প্ৰায় আমি তাৰমানে ৰাতিপুৱা গান আমাৰ প্ৰগ্ৰেম কৰি থাকোঁ ৰাতিপুৱা এই কিছুমান য'ত জেগাত বিহুতলীখন ধৰি লোৱা ৰাস্তাৰ কিনাৰত হয় যদি মেইন ৰাস্তাৰ কিনাৰত প্ৰায় সেই ৰাতিপুৱা নাইট চুপাৰবোৰ পাৰ হৈ যায় তাৰমানে আমি দেখোঁ তাৰমানে ৰাতিপুৱালৈ পোহৰ হৈ গ'ল নাইট চুপাৰবোৰ পাৰ হৈ গৈছে তাতো নাইট চুপাৰখন অকণমান ৰখাই তাৰমানে চাই যায় মানুহবোৰে জুবিনৰ প্ৰগ্ৰেম চলি আছে বুলি সেই এটা তাৰমানে তেনেকুৱা হেৰি আছিলে এনভাইৰনমেণ্ট হৈছিলে খুব মানে সঁচাকৈ মনত পৰিলে আজি মাজে মাজে মানে বুকুত খুন্দা মাৰি ধৰে আচলতে এই কথা কৈ থাকোঁতে মাজে মাজে তালৈ মনত পৰি যায় ন মানে আজিলৈকে মানে এটা দিন যোৱা নাই হয়তো য'ত চকু পানী ওলোৱা নাই তাৰমানে তাক মনত পৰিলে সেইটো তাৰমানে এটা বহুত আমি এটা ডাঙৰ ৰচতীয়া মনত পৰি তাৰমানে এনেকুৱা লাগিছে যে তাক যে আকৌ কেতিয়াও ঘূৰাই নাপাওঁ ন সেই বস্তুটো তাৰমানে বহুত দিগদাৰি কৰে সেই বস্তুটোৱে মনত বহুত দুখ দিয়ে আৰু তাৰ কথাবোৰ মনত পেলাই আমি এতিয়া সেই আমি কথা পাতি থাকোঁ আৰু ভাল লাগে ফূৰ্তি কৰিবলৈ চেষ্টা কৰোঁ কিন্তু কি হ'ব সেইটোৱে কথা আৰু মানে অকণমান টান আৰু বিশ্বাস কৰিবলৈ সেই বস্তুটো মানে অকণমান কষ্ট হয় তথাপি আমি তাকতো সদায় মনত মানে এইটোৱে আমাৰ এতিয়া টাৰ্গেট আমি গোটেইখিনি আমি আগৰ ব্ৰেণ্ডটো মানে সি আমাক গোটেইখিনি একেলগে গোট খুৱাই দিয়া নিচিনা হ'ল তাৰমানে এইবাৰ তাৰ হেৰিত তাৰমানে বিয়োগত এনেকুৱা হ'ল যে আমি গোটেইখিনি আকৌ একলগ হৈ গ'ল আমি গোটেইখিনি যেনেকৈ আগতে আছিলোঁ এইকেইটা অলপ দিন আৰু
1-2 মাহৰ পৰা আমি তাৰমানে এনেকুৱা হৈছোঁ যেন আগৰ নিচিনা লগা হৈছে তাৰমানে। এতিয়া আমি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত চবে নিজৰ নিজৰ বুজিছোঁ। কেৰিয়াৰত চব বিজি হৈ আছোঁ। কিন্তু তথাপিও তাৰমানে এইটো এনেকুৱা এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ চাগে সিয়ে বিচাৰিছে যে আমি আকৌ একলগ হওঁ। সি আমাক মিছ কৰিছিলে নিশ্চয় 100% মই কওঁ আমাক মিছ কৰিছিলে সেইটো সময়ত। ইমান ব্যস্ততা মানে হৈ গৈছিলে ময়ো পিছৰ সময়খিনিত যেনেকৈ দেখিছিলোঁ। তেনেহ'লে কথা এটা পাতিবলৈ দিগদাৰী হৈ যায় তাৰমানে ইমান মানুহে ভৰিত মানে ধৰি থাকে তাৰমানে চবফালে মানুহ কিবা এটা কথা পাতিবলৈও মানে সময় এটা পাবলৈ টান হৈ গৈছিলে। আৰু কি ক'ম আৰু তাত মানে এটা দুখ ভালো লাগে চাই তাৰমানে ইমান আমাৰ নিচিনা গল্ডীৰ মানে ইমান ডাঙৰ চাগে অসমত আৰু সিমান ডাঙৰ ছিংগাৰ আৰু সিমান ডাঙৰ ষ্টাৰ অহা নাছিলে আৰু মোৰ চৰলি কেতিয়াও নাহিব। সঁচাই। সেইটো এতিয়া আৰু বেছিকৈ অনুভৱ কৰিছোঁ যোৱা সময়খিনিত খুব বেছিকৈ অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ কথাটোতো আৰুৱেই সুকীয়া। মই কৈছোঁৱেই যে আপোনালোক একেলগে ডাঙৰ হৈছে, আপোনালোকৰ যাত্ৰাটো একেলগে আৰম্ভ হৈছে। আপোনালোকৰ পৃথিৱীখনৰ এটা কেন্দ্ৰবিন্দু আছিল তেখেত। গতিকে আপোনালোকৰ যিটো মনৰ অৱস্থা উপলব্ধি কৰিব পাৰিছোঁ, কিন্তু মই সেই পুৰণি সময়খিনিলৈ আকৌ যাব বিচাৰিছোঁ। যিখিনি সময়ে আমাৰ জুবিন গাৰ্গজনক আচলতে আগবঢ়াই দিলে। আপোনালোকৰ সেই আৰম্ভণিৰ সময়বিলাক তেখেতৰ চেন্স অফ হিউমাৰ বহুত ষ্ট্ৰং, তেখেতে খুব লাইভলি, ফুল অফ লাইফ, খুব হাঁহি ফূৰ্তি কৰি থকা মানুহ। তেনেকুৱা সেইখিনি সময়তো চাগে যেতিয়া শ্ব' কৰিবলৈ যায় বা শ্ব'ৰ পৰা উভতি আহে তেনেকুৱা ধৰণৰ কিছুমান কথা নিশ্চয় আপোনাৰ মনতো আছে। তেনেকুৱা বিশেষ কিছুমান মুহূৰ্তৰ কথা এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে নেকি বাৰু? তেনেকৈ বহুত কথা আছে মনত আহিয়ে থাকে প্ৰায়। আৰু মানে আমাৰ কথাটো কেনেকুৱা আছিলে আমি এটা কাহিনী ক'ম অলপ দেৰি পিছত। আমাৰ তাৰমানে কি আমি আমাৰ এখন বাছ ৰিজাৰ্ভ কৰি লৈছিলোঁ আগতে। তাত সেই হয়। বাছখনতে চাউণ্ডৰ স্পীকাৰো থাকে। সেই বাছখনত কেইটামান ছিট আমি ওলোটাই ফিট কৰি যাতে বিচনা এখন ডাঙৰ প্লাইউড এখন পাৰি তাৰ ওপৰত তুলি পাৰি বিচনা পাৰি লওঁ। আৰু তাতে অসমৰ বিহুৰ ছিজনত মানে অসমৰ উধৰ পৰা মুধলৈকে ঘূৰি ফুৰা বুলি কয় যে সেইটো আমাৰ হয় তাৰমানে কণ্টিনিউৱাছলি। মোৰ এতিয়াও মনত আছে স্পীকাৰ 4টা স্পীকাৰ ডাঙৰ ডাঙৰ সেইকেইটা ছিট ফ্ৰণ্টৰ হয়। সেই দৰ্জাখনৰ সন্মুখতে সেই স্পীকাৰ ছিটকেইটা খুলি দিয়া হয়, তাতে স্পীকাৰখিনি সোমাই যায়। তাৰ ওপৰতে তুলিখন পাৰি দিগন্ত দা আৰু ৰাবু খুৱে। তাৰপিছত পিছফালে যিকেইটা আমি ওলোটাই ল'লোঁ এক ৰ' ছিট আমি উল্টাই দিওঁ তাৰমানে ৰিভাৰ্চ কৰি দিওঁ। পিছফালৰটো আগফালটো পিছফাল কৰাই দিওঁ। তেতিয়া কি আমাৰ ধুনীয়া ডাঙৰ প্লাইউড এখন সোমাই যায়। দুখন আছিলে পাহৰিলোঁ এতিয়া। তাত আমি তুলি পাৰি মই ডনি গল্ডী আৰু দুদুল আমি 4টা শুওঁ। পিছফালে আৰু কোনোবা থাকে তেতিয়া আমাৰ জয়ন্ত আছিলে, জয়ন্ত বৰদলৈ প্ৰথম আমাৰ মেনেজাৰ। হয়। তাৰপিছত এতিয়া জয়ন্ত কেতিয়াবা তাত চান্স পায় শুবলৈ, কেতিয়াবা নাপায়। তাৰমানে আমি শুই গ'লোঁ যদি লৰালৰিকে শুই গ'লোঁ আৰু গল্ডীটো এবাৰ শুলে আৰু তাকতো উঠাব নোৱাৰে কোনেও, শুলে আৰু তাৰপিছত আৰু দুদুল আৰু মোৰ মানে তেতিয়াও তেনেকুৱাই আছিলে। তেতিয়া তেনেকৈ আছিলে তাৰমানে শুলে তাৰমানে তেতিয়া আমি কওঁ সি পিছত আমি যেতিয়া ফটো চটো তোলোঁ ক'ৰবাত ৰৈ দিলোঁ ৰাস্তাত এনেই আৰু অলপতে গাড়ীখন ৰখাচোন চাহ একাপকে খাওঁ কিবা কৰোঁ। বাহিৰত ওলাই ফটো চটো তুলিলোঁ তেতিয়া জুবিন গাৰ্গ বেছি নাথাকে তাৰমানে আমাৰ ফটোকেইখনত, সি শুই থাকে বাছখনত। আমি বোৰে ফটো তুলি থাকোঁ। তাৰপিছত পিছতকৈ মই ফটোখনত নাই জানো তই শুই আছিলি সেইকাৰণে তই ফটোত নাই। তই গমেই জগাটো নুতুলি, গতিকে আমি ফটো চটো তুলিলে থাকি গ'লি তই। সেইটো দুদুলৰ লগতো খুব হয়। দুদুলে কয় বোলে ফটোখনত দুদুল নাই যে, দুদুলে কয় মই ফটোখন তুলিছোঁ সেইকাৰণে মই নাই, তোমালোকে চব আছে, তোমালোকে সদায় মই বেছিকৈ ফটোখন তুলিব লাগে সেইকাৰণে মই নাথাকোঁ। দুদুলে সেইটো দুখ কৰে আৰু সদায়। এইটো এটা সাংঘাতিক মানে আমাৰ সেই জাৰ্ণিটো নহয়। আমি ডেট খেলি মেলি লাগি যায়, আজি কি তাৰিখ, আজি এতিয়া গধূলি হৈছে নে ৰাতিপুৱা হৈছে, কিবা তাৰমানে ব্ৰেইনটো তাৰমানে অনবৰতে মিউজিক কৰোঁতে ইমূৰৰ পৰা সিমূৰতে ঘূৰি ফুৰোঁতে সেই বাছখনতে আমাৰ জীৱন গুচি যায়। মানে 1.5 মাহ ধৰি বা 2 মাহ ধৰি আমি সেই বাছখনতে থকা নিচিনা কথা। আৰু এই বাছখনক লৈ বৰ ধুনীয়া ইণ্টাৰেষ্টিং ষ্টৰী এটা আছে। এখন বাছ আছিলে আমাৰ এক্টৰ প্ৰাঞ্জল শইকীয়া। তো প্ৰাঞ্জল শইকীয়া তাৰমানে তেতিয়া সেই গুৱাহাটী চিটি বাছবোৰ আছিলে তাৰমানে GGMTU বুলি লিখা থাকে, মানে গ্ৰেটাৰ গুৱাহাটী মিউনিচিপেল ট্ৰান্সপৰ্ট ইউনিয়ন নে তেনেকুৱা কিবা এটা GGMTU লিখা থাকে। তেনেকুৱা এখন বাছ তাৰমানে আমি প্ৰাঞ্জল শইকীয়া মানে আছিলে, বৰ ধুনীয়া বাছ এখন আছিলে এখন।
সেইখনৰ তাৰমানে চবে লৈ থাকে আগতে জিতুল দাই আমি যিমান দূৰ গম পাওঁ যে জিতুল দাই সেই বাছখন খুব ৰিজাৰ্ভ কৰিছিল তাৰপিছত এবাৰ আমি গৈছোঁ ৰাতি তাৰমানে আমাৰ নেক্সট ডে আমাৰ সেইখন গাড়ীখন ঠিক হোৱা নাছিলে তো আমি ৰাতি 1:30 বজাত প্ৰাঞ্জল শইকীয়া ঘৰলৈ গৈছোঁ আৰু ভাবিব পাৰা তুমি ৰাতি 1:30 বজাত তেওঁক গৈ জগাইছোগৈ মই আছিলোঁ গল্ডি আছিলে দুদুল আছিলে আমাৰ বিপুল দা বুলি এজন চাউণ্ড কৰিছিলে তেতিয়া আমাৰ আমি গৈ ৰাতি 1:30 বজাত মানুহজনে বেলেগ খং উঠিছে আৰু মানে একদম গৰগৰীয়া মাত এটা আমাক তাৰমানে কোন তোমালোক এনেকৈ হেনতেন আমি এনেকৈ জুবিনে চিনাকি দিছে জুবিন তাত গহীনকৈ কথা কৈতো আৰু খুব গৰগৰীয়া মাতটো তেখেতৰ বেৰিটোন বহুত বেছি তাৰমানে আৰু মাজে মাজে এটা কুকুৰৰ ভুকনি এটা আহে তাৰমানে ঘৰৰ ভিতৰৰ পৰা তাৰপিছতে বৰ ডিষ্টাৰ্ব হয় প্ৰাঞ্জল শইকীয়া দাই মানে ডিষ্টাৰ্ব হয়তো তেতিয়া লাহেকৈ তেওঁ ইফালে ঘূৰি খিৰিকীখনৰ ফালে চাই কয় পমি তুমি বৰ দুষ্ট হৈছা অলপ মনে মনে থাকা এনেকৈ তেনে আমি সেইটো এটা কাহিনী ৰাতি 1:30 বজাত গৈ তেওঁক উঠাই মেলি আমি বাছখন ফিক্স কৰি ফাইনেলি দিলেগৈ আৰু তোমালোক এই সময়ত কি কথা ক'বলৈ আহিছা তোমালোক এই সময়তে ৰাতিখন কোনো উপায় নাই কি কৰিম প্ৰাঞ্জল দা আমি কাইলৈ তাৰমানে আমাৰ ৰাতিপুৱা ওলাব লাগে সোনকালে আৰু ক'ৰবাত মাৰ্গেটা ছাইডত ক'ৰবাত আছে তাৰমানে প্ৰগ্ৰেম গতিকে ৰাতিপুৱা সোনকালে ওলাব লাগিব ন সেইকাৰণে আমি উপায় নাছিলে আমি ৰাতিপুৱালে ৰ'ব নোৱাৰিলোঁ তাৰমানে হ'লগৈ আৰু কথাটো এটা সেইকাৰণে ৰাতি 1:30 বজাতে গৈ প্ৰাঞ্জল শইকীয়া নিচিনা ডাঙৰ এক্টৰ এজনক আমি জগাই দিছোঁগৈ গৈ তেনেকুৱা এটা ইণ্টাৰেষ্টিং কাহিনী আৰু আছে ক'ম আৰু তুমি সুধি গৈ থাকিলে মনত পৰি গৈ থাকিব আৰু কৈ থাকিব আৰু সেই অৱস্থাত সেই বাছখনত তেখেতে গীতো লিখিছিল বহুকেইটা গীতৰ সৃষ্টি কিন্তু সেই বাছখন গীতৰ সৃষ্টি গীতৰ লিখা গানৰ সুৰ ক'ৰবাত কিবা এটা আহিলেতো আৰু কম্প'জাৰ নেচাৰেল কম্প'জাৰ মানে সুৰটো আহিলে শব্দ দুটা আহিবই নিজেই যে দুইটা কিবা এটা শব্দ যদি আহে সুৰটো আহিব আকৌ সুৰটো যদি আহে শব্দ দুটা আহিবই ন একদম মানে সাংঘাতিক গীতৰ আমি চবেই জানো কেনেকুৱা টেলেণ্ট আছিলে সেইটো গ'ল যে আহি যায় তাক কোনো চিটুৱেশ্যন নালাগে একো নালাগে কিবা এটা হ'লেই হ'ল আৰু মানে ফটককৈ যদি কিবা এটা আমাৰো হয় বাৰু আমিও আজি মিউজিচিয়ানে আমি মিউজিক কম্প'জাৰ আছে ইমান দিনৰ পৰা কৰি আছোঁ আমাৰো কেতিয়াবা সেই ফটককৈ ক'ৰবাত পালে এটা সুৰ এটা আহে ফটককৈ ফোনটোত ৰেকৰ্ড কৰি থওঁ এতিয়া আমাৰ আছে ফোনটো কিন্তু তাতে বনালে লিখিলে একো চিটুৱেশ্যন নালাগে আৰু কিছুমান মানুহে কয় যে মানে মোক এনেকুৱা চিটুৱেশ্যন লাগিব ঘৰত শান্তিৰে বহিম চাহকাপ লৈ বহিম ৰাতিপুৱা সোনকালে গান এটা বনাম বা ৰাতি এটা নিৰিবিলি যেতিয়া অৱস্থাটো মানে একদম চব চাইলেণ্ট হৈ যায় তেতিয়া শান্তিত বহিম গান এটা বনাম তেনেকুৱা কোনো কথা নাই ৰাস্তাৰ মাজতো বজাৰৰ মাজতো গান বনাই দিব পৰা মানুহ হয় তেনেকুৱা কিবা গীতৰ কথা আপোনাৰ মনত আছেনে যি গীত হয়তো বাছত সৃষ্টি হৈছিল বা তেনেকুৱা কিবা এটা বেলেগ ধৰণৰ পৰিৱেশত সাধাৰণতে তেনেকুৱা পৰিৱেশত গীত সৃষ্টিৰ কথাটো ভাবিব নোৱাৰি বা দেখা নাযায় তেনেকুৱা কিবা গীতৰ কথা আপোনাৰ মনত আছে নেকি বাৰু একদম কাৰেক্টটো মনত নাই কোনটো গীত আছিলে কাৰণে ইমান সোপা গান তাৰমানে তাৰ কোনটো গান ক'ত বনাইছিলে আমি ৰেকৰ্ডিং সোপা মনত আছে ৰেকৰ্ডিং অমুকটো গান কৰিছোঁ তমুকটো গান কৰিছোঁ কিন্তু কেতিয়াবা কি হয় তাৰমানে এটা লাইন লিখি থৈ দিয়ে তাতে আচলতে বেলেগ এটা চিটুৱেশ্যন এইটো হ'লে কিবা এটা ৰাতিপুৱা চিটুৱেশ্যন গধূলি গৈ আকৌ গানটো কণ্টিনিউ কৰি দিব পাৰে তাত হয়তো আশাও আছিল তাত হয়তো এই পিছৰ এলবামখিনি গান তেনেকুৱা আমি তাৰমানে মেইনলি যতদূৰ সম্ভৱ আমাৰ মোৰ মনত আছে ভালকৈ আশাৰ পিছত আশা এলবামটোলৈকে উৎপল দাইটো একদম চব গানেই কৰিছিলে তাৰপিছত সি নিজে তাৰমানে কৰিবলৈ ল'লে যিটো তাৰমানে নিজে নিজৰ যিটো ভিতৰৰ এৰেঞ্জাৰটো তাৰমানে তাৰ সি নিজেই মিউজিকখিনি কৰিবলৈ ল'লে আৰু নিজে সেইটো ভাল পাইছে আমিও সোমাই পৰিলোঁ তেনেকৈ প্ৰথমতে ধৰি লোৱা সেই হেৰিখিনি আছিলে প্ৰথম এলবামকেইটাত আমি বজোৱা ইমান নাছিলোঁ বিশেষকৈ অনামিকাত আমি বজোৱাই নাই কোনো অনামিকাত সেই উৎপলদাৰ যেতিয়া টীমটোত আছিলে কল্যাণ বৰুৱা আছিলে কল্যাণ দা আছিলে তাৰপিছতে ধ্ৰুৱ ফুকন আছিলে ধ্ৰুৱ দা আছিলে সেই ডাঙৰ দিগ্গজ মানুহকেইজনে তাৰমানে সেই এলবামটোত তাৰমানে নিজৰ মিউজিক কৰিছিলে ৰূপম তালুকদাৰ তাৰপিছতে এইবোৰ ডাঙৰ মিউজিচিয়ান যিবোৰ অডিটেকত ৰেকৰ্ডিং হয় আমি যাওঁ তাৰমানে আমি চাবলৈ তেতিয়া চবক মানে চাওঁ গৈ কল্যাণ দাই বজোৱা চাওঁ ইমান ভাল মানে বিৰাট ফেভাৰিট আছিলে কল্যাণ দা মই নিজে গীটাৰ প্লেয়াৰ নিজে গীটাৰ যদি মই বেছ বজাইছিলোঁ কিন্তু মোৰ মানে ভিতৰতো সদায় গীটাৰে থাকেতো আমাৰ গীটাৰৰ পৰা আহি বেছলৈ যাওঁ সেই কথাখিনি তাৰমানে মানে মোৰ মনত আছে সি তাৰপিছৰ পৰা সি নিজে এৰেঞ্জমেণ্ট কৰিব ল'লে আৰু যেতিয়া সি এৰেঞ্জমেণ্ট কৰিব ল'লে আমি গোটেইখিনি সোমাই আহিলোঁ তাৰমানে তাই যেতিয়া মই বজাওঁ কিবা বজাওঁ তেনেকুৱা কথা আৰু আধা এলবাম কেতিয়াবা এলবাম আধা ৰেকৰ্ডিং গুৱাহাটীত কৰে আৰু আধা পিছৰ শিলোৱা আধা আমি যেতিয়া বম্বেলৈ গুচি আহিছিলোঁ তেতিয়া আধা ৰেকৰ্ডিং আমি বম্বেটো কৰিছিলোঁ তেনেকুৱা এটা পাৰ্টিকুলাৰ গান বুলি মোৰ তেনেকৈ
মনত নাই কিন্তু বহুত গান হৈছে পুৰা মানে বিভিন্ন বহুত গীতৰ গান সৃষ্টি তাৰমানে হৈছিল বহুত গান তেনেকে বাছত লিখা বহুত গান ক'ৰবাত আমি ৰৈ আছো ক'ৰবাত ফালে ফটককে ক'ৰবাত চাহ একাপ খাই থাকোঁতে আহিলে চিন্তাটো টপকে লিখিলে বহীখন উলিয়াই ল'লে লিখিলে বা মনত সোমোৱাই থৈ দিলে যেতিয়া বাছখনত গৈ উঠিছো লিখিবলৈ আৰম্ভ কৰিলো কি লিখিছ এই গান এটা আহিছে ৰ মনত সেই তেনেকুৱা এটা। হয় একেবাৰে ওচৰৰ মানুহ হিচাপে সুধিছোঁ দেই মই এইটো কথা আপোনালোকৰ আটাইকেইজনকে সুধিছোঁ তেখেতৰ সেইখিনি সময়ত যিহেতু মই প্ৰথমেই কৈছোঁ যে জুবিন গাৰ্গ এবাৰ যে আৰম্ভ হ'ল তেওঁৰ যাত্ৰা তেওঁক কাহানিও থমকিবলগীয়া হোৱা নাই মানে তেওঁক মানুহে সদায় গ্ৰহণেই কৰি থাকিলে কেতিয়াও এনেকুৱা হোৱা নাই যে এইটো ইমান ভাল পোৱা নাই বা এনেকুৱা হোৱা নাই কেতিয়াও হোৱা নাই তেখেতে নিজৰ সেই কথাটোক কেনেদৰে গ্ৰহণ কৰিছিলে আপোনালোকৰ লগত নিশ্চয় আলোচনা হয় যে মানুহ এই যে জনপ্ৰিয়তাৰ গ্ৰাফডাল তেখেতৰ উঠিয়ে থাকিলে সদায় এইটো উঠিয়ে সেই গ'ল সদায় কথাটোক এইটো তেখেতে যে কেনেদৰে লৈছিল প্ৰথম গ্ৰাফটো অৱস্থাত তাৰমানে কিছুমান মানুহৰ এনেকুৱা হয় যে গ্ৰাফ উঠি যায় একদম পিকত পাইগৈ আকৌ পিকৰ নামি নাহে মানে জুবিন গাৰ্গৰ পিকটোক বঢ়াই গৈ আছিলে তাৰমানে পিকৰ যিটো লেভেল থ্ৰেছহোল্ডটো একদম পিকৰ যিটো থ্ৰেছহোল্ড হয়। সেইটো জুবিন গাৰ্গে বঢ়াই গৈ আছে গলিয়ে বঢ়াই গৈ আছিলে তাৰমানে আজি যেতিয়ালৈকে সি আছিলে তেতিয়ালৈকে মানে ভাবিবই নোৱাৰে তাৰমানে কাৰো এনেকে দেখাই নাই আজিলৈকে তেনেকুৱা কোনো কেনেকুৱা চেলিব্ৰিটি তেনেকুৱা ষ্টাৰ তেনেকুৱা ছিংগাৰ তেনেকুৱা মানে কি বুলি কওঁ শিল্পী ইজ এ ৰাইট ৱৰ্ড আমাৰ অসমীয়াত তেনেকুৱা শিল্পী আজিলৈকে দেখাই নাই যি তাৰমানে মানে নিজৰ লিমিটটোৱে ক্ৰছ কৰি আকৌ নতুন লিমিট এটা ছেট কৰি দিয়া টাইপৰ কথা আৰু মোৰ এতিয়া মনত আছে এই ধনীৰ ঘৰতে হয় এইটো কথা আমি সেইদিনাখনৰে কথা যিদিনাখন আমি গান অনামিকা এলবামটো শুনি আছো তাৰমানে আমি দুটা আছো তেতিয়া সি কৈছে তাৰমানে শুই গাৰুটো আউজিলে আই ৱান্ট টু বিকাম এ ষ্টাৰ এনেকৈ কৈছিলে মোৰ এতিয়া মনত আছে কথাটো নিশ্চয় হৈ যাব নিশ্চয় হৈ যাব কি কথা কোৱা এইটো যিটো এলবাম হৈছে ষ্টাৰ নোহোৱাটো কোনো কাৰণেই নাই তাৰমানে লিখা সেই কথাকেইটা মনত আছে তাৰমানে আই ৱান্ট টু বিকাম এ ষ্টাৰ এনেকৈ কৈছিলে আৰু সেই সঁচাকৈ এনেকুৱা ষ্টাৰ হ'ল যে আৰু চাগে অসমে এনেকুৱা ষ্টাৰ কেতিয়াবা হয়তো পাব পাৰে সিও নিজে যেনেকৈ কয় যে একো বস্তুৱে শেষ নাই মোৰ পিছত আৰু কোনোবা আহিব তেনেকৈ কৈছিলেও সি কিন্তু মই নাভাবোঁ যে তাত আৰু কোনোবা তেনেকুৱা ওলাব পাৰে মোৰ এটলিষ্ট মোৰ জীৱনত মানে দেখিম যে মোৰ লগা নাই যে কোনোবা আমাৰ জীৱন কালত যে তেনেকুৱা কোনোবা ওলাব হয় আৰু আমি আমাৰ ধৰণেৰে ভাবোঁ যে সেই কণ্ঠ সেই উচ্চাৰণ সেই যিটো তেওঁ যি সুৰ সৃষ্টি কৰে যি গীত তেওঁ লিখে গোটেই তেওঁৰ যিটো উপস্থাপন তেওঁ এবাৰ থিয় হোৱাৰ লগে লগে তেওঁৰ যিটো অ'ৰা তেওঁৰ অভাৰঅল যিটো মানে উপস্থাপন সেইটো বহুত মানে বহুত বেলেগ ধৰণৰ মানে ভাষাৰে বুজাব নোৱাৰি আপোনালোক অহৰহ যেতিয়া লগত আছিলে আপোনালোকে সেই উপস্থিতিটোক কেনেদৰে ফিল কৰিছিলে আপুনি কেনেদৰে ফিল কৰিছিলে যে কিবা এটা বেলেগ নিশ্চয় ফিল কৰিছিলে সেই বেলেগটো কেনেকৈ ফিল কৰিছে মোৰ খুব জানিব মন গৈছে আচলতে এইটো মই অকণমান দেৰি আগতে কৈছিলোঁ যে তোমাৰ কাহিনী এটা ক'ম বুলি মই প্ৰেডিক্ট কৰিছিলোঁ কিবা এটা বুলি এইটো তাৰ আনচাৰটো এইটোৱে হয় কোনোবা প্ৰথম বছৰটোত বা ছেকেণ্ড বছৰটোতে হ'ব প্ৰথম বছৰটোতে হ'ব মষ্ট প্ৰবলি 92 হয়তো 92 শেষৰ ফালে আৰম্ভ হৈছিলেতো তো 93 আৰম্ভণিৰ ফালৰ ক'ৰবাত কথা হ'ব আৰু মোৰ লাগে মোৰ যতদূৰ সম্ভৱ আমাৰ আপাৰ আছামৰ ফালে ক'ৰবাত এখন প্ৰগ্ৰেমত মানে প্ৰগ্ৰেমত তাৰমানে আমিতো মানুহ দেখি আমি ভয় খাই যাওঁ তাৰমানে প্ৰগ্ৰেমত যেতিয়া আমি কৰিব যাওঁ যে কোনোবা একোখন বিহুতলিত মানে 10 পৰা 20 পৰা 25খনমান বাছ তাৰমানে তেনেকৈ পাৰ্ক কৰা থাকে মানুহে দূৰৰ গাঁৱৰ পৰা মানে বাছ ভাড়া কৰি আহে জুবিন গাৰ্গৰ প্ৰগ্ৰেম চাবলৈ তেতিয়া কোনোবা এখন শ্ব'ত তাৰমানে যেতিয়া আমাৰ শ্ব'টো শেষ হ'ল আৰু শ্ব'ৰ পিছত কি হয় তেতিয়া খুব অট'গ্ৰাফ দিয়ে এতিয়া অট'গ্ৰাফ দিয়াৰ সময়ত তাৰমানে বহুত মানুহ সোমাই আহে ল'ৰাই ছোৱালীয়ে মানে ডাঙৰ মানুহে বয়সীয়া মানুহে চবেই আহে অট'গ্ৰাফ ল'বলৈ আৰু সেই অট'গ্ৰাফ ল'বলৈ মোৰ এতিয়াও মনত আছে এটা ল'ৰা আহিছে একদম মানে লেডাৰৰ জেকেট পিন্ধা কিছুমান একদম সাংঘাতিক মানে ষ্টাইলিছ ল'ৰা কিছুমান থাকে যে আৰু আমি ইয়াত মানে এইটো কি বুলি ক'ম এতিয়া কিন্তু বিন্দাছ কেৰেক্টাৰ বুলি কয় যিটো তেনেকুৱা এটা আহি তাৰমানে তাৰ ওচৰত এনেকৈ চিঞৰিছে তাৰপিছতে জুবিনে গলিয়ে সুধিছে চাইছে আৰু কিবা এখন কাগজ পত্ৰ একো দিয়া নাই অট'গ্ৰাফ বুক বা একো দিয়া নাই কিবা এখন লিখিবলৈ তাৰ মুখলৈ চাইছে পেনটো লৈ কি এনেকুৱা টাইপৰ এক্সপ্ৰেশ্যন এটা দিছে কি সি কৈছে কেনেকৈ জেকেটটো খুলি দিছে কৈছে ইয়াতে চাইন কৰি দিয়ক বুকুতে বুলি কৈছে তো সি বুকুতে চাইন কৰি দিছে তাৰমানে তাক তোমাৰ লাভ জুবিন বুলি তাতে
কিন্তু সেইটো কথা মানে সেই তেনেকুৱা মই ক'তো দেখুৱা নাছিলোঁ তাৰমানে মানুহৰ যিটো কি বুলি ক'ম বলিয়ালি আজি এতিয়া আনস্ক্ৰিপ্টেড উইথ আৰ্চিটো মই জানিব বিচাৰিছোঁ কাৰণ মায়া এনেকুৱা এটা গীত সেই গীতটোৰ পিছত এই যে ক'লে ন নিজৰ লিমিটটো নিজে নিজে বঢ়াই গৈ থাকিল মানুহজনে মায়া সেই ফেজটোৰ এটা গীত মায়াই জুবিন গাৰ্গক আকৌ ইমান বেছি এটা বেলেগ এটা পৰ্যায়লৈ লৈ গ'ল আৰু সেই গীতটোৰ সৃষ্টিৰ আঁৰত আপুনি আছে আপোনাৰ এটা বিফল প্ৰেম কাহিনী আছে চাওকচোন বিফলতায়ো যে এনেকুৱা এটা সৃষ্টি কৰিব পাৰে এইটো এটা বহুত বেলেগ কথা গতিকে অকণমান আজি বোধ কৰোঁ আপোনাৰ সহধৰ্মিনীয়েও এই কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আৰু কোনেও বেয়া পাব নালাগে কাৰণ এটা এটা সুন্দৰ সৃষ্টিৰ মহত্ব এক বিফল প্ৰেম কাহিনীত আছে সেই কথাখিনি কওকচোন অকণমান সেই কথাটো তাৰমানে এনেকুৱা আছিলে যে বহুতে সেইটো নাজানিছিলে জুবিনৰ কোনোবা প্ৰেয়সীৰ মানে হেৰি বুলি ভাবিছিলে সেইটো জুবিনৰ নিজৰ কাহিনী বুলি ভাবিছিলে আচলতে সেইটো আছিলে মোৰ লগত লিংক তো এনেকুৱা আছিলে যে তেতিয়া সেই এটা দিন মানে অলপ যি বুলি কয় আৰু আমাৰ সেইটো সময় সেইটো বয়সৰ ব্ৰেকআপৰ কাৰণে আৰু দুখ ট্ৰেজেডি বুলি কওঁ আমি ট্ৰেজেডিত আছিলোঁ দুখত আছিলোঁ এতিয়া হয়তো অলপ আহিছোঁ কিন্তু সেইটো সময়ত অলপ দুখত আছিলোঁ সেই দুখত থাকি তাৰমানে সেইদিনাখন আমাৰ যিদিনাখন ব্ৰেকআপ হৈছে সেইদিনাখন ধনীও আছিলে মই আছিলোঁ দুজুগল্ডি আছিলে আমি আগদিনাখন তাৰমানে ডিব্ৰুগড়ৰ পৰা আহি আছোঁ তো একেলগে আহিছোঁ ধনীও আছে বাকী ধনীয়ে এইখিনি কথা বাকী ধনীয়ে আৰু ক'ব সেইদিনাখন ধনী আমাৰ লগত নাথাকিলে ৰাতি সি মাহীয়েক থাকে তাৰ মাহীয়েকৰ ঘৰলৈ গুচি গ'ল ৰাতি থাকিবলৈ তো ৰাতিপুৱা ৰাতি মানে হেৰি আমি বহি আছোঁ আৰু দুটাই জুবিনৰ সেই বঙাল পুখুৰী ঘৰটোৰ প্ৰথম ৰুমটো যিটো গল্ডি ৰুমটো তাতে আমি বহি ৰাতি মই মনে মনে দুখত বহি আছোঁ তাৰপিছতে বহুত চেণ্টিমেণ্টেল হৈ ফটককৈ মুখৰ পৰা ওলালে চব মায়া মাথো ছাডেনলি সেই লগতে কৈছে চব মায়া মাথো অলপ দেৰি পিছত স্পণ্টেনিয়াছলি কৈছে অলপ দেৰি হয়তো আমি চাইলেঞ্চ হৈ থাকিলোঁ কেইটামান ছেকেণ্ড পিছত ছাডেনলি কৈছে এইটো গান এটা আহিছে মায়া মাথো মায়া গান এটা আহিছে তাৰপিছত ফটককৈ তাৰ ওচৰতে হাৰমনিয়ামখন আছিলে বিচনাখনতে হাৰমনিয়ামটো টানিলে আৰু অহা কৰি আছে মই অকণমান ভাবিছোঁ কি কৰিছে মানে অলপ বেয়াও লাগিছে ইৰিটেট হোৱা নিচিনা হৈছোঁ আৰু কিন্তু গান বনাবলৈ লাগিলে সেই হঠাতে সি তাৰমানে ইমান স্পণ্টেনিয়াছলি মোৰ বস্তুটো মোৰ মনৰ অৱস্থাটোত সি সোমাই পৰি এটা গান বনাই পেলালে ইনষ্টেণ্টলি সি মোক আৰু 3-4 লাইন তাতেই লিখিলে অলমষ্ট ঠাইটো সেইদিনাখন তাতেই বনিল তাৰপিছত আৰু সেই গানটো গৈ সাংঘাতিক গান এটা বনিলে বহুত বেছি হিট হ'ল আৰু মই ভাবোঁ আজি মোৰ কাৰণে সেই গানটো সদায় এটা ইম'চনেল পইণ্ট আছিলে মোৰ লাইফত আজি আৰু বেছি হ'ল কাৰণ সেইটো মই মোক জুবিনে দি থৈ যোৱা এটা গিফ্ট হ'ল এইটো মোৰ কাৰণে ৰাইজৰ কাৰণেতো গিফ্ট হ'ল ইমান ধুনীয়া গান এটা ইমান ফেমাছ গান এটা ইমান হিট গান এটা সেইটোতো অসমৰ ৰাইজক দি থৈ গৈছে বাট মোৰ কাৰণে এইটো এটা মানে মৰমেৰে সাঁচি থ'ব পৰা তাৰমানে এটা গিফ্ট সি মোক পাৰ্চনেলি দি গৈছে আৰু সেইটো মোক সজাই গোটেই জীৱনত মোৰ মানে এইটো এটা বহুত কি বুলি কওঁ এতিয়া মই সাংঘাতিক মোৰ এটা ছেটিছফেকশ্যন থাকি যাব যে জুবিনে মোৰ কাৰণে এটা গান লিখি থৈ গৈছে সঁচাকৈ সেইটো মোৰ কাৰণে বৰ সাংঘাতিক এটা অনুভৱ আৰু সাংঘাতিক গিফ্ট যিটো সি মোক দি থৈ গৈছে আৰু এনেকুৱা হৈছে আমি যেন বাৰম্বাৰ ভাবিছোঁ যে এইটো সঁচা নহওক এইটো এটা দুৰ্ঘটনা হিচাপে থাকক কেনেকৈ সহ্য কৰিব পাৰিম কওকচোন এই মানুহজন যি মানুহৰ নামতে উৎসৰ্গিত আছিল যাৰ জীৱনত হেঁপাহৰ ঘৰটো হৈ নুঠিলে যি এখন অনুষ্ঠানত তেখেতে কৈছিল আপোনালোকে যদি টকা পইচা দিয়ে ঘৰখন ভাবকচোন কেনেকুৱা আচৰিত কথা আপুনি যিটো কথা কৈছে যে গল্ডি অসমৰ ষ্টাৰ গল্ডি আটাইতকৈ ধনী ছিংগাৰ এই ভাৱটোৱে সকলো মানুহৰ হয় কিন্তু এতিয়াহে মানুহে গম পাইছে যে এই মানুহজনক কেনেকৈ শুহি থকা হ'ল আচলতে বৰ মৰ্মান্তিক হয় ভাবাচোন জুবিন গাৰ্গ যি ভাবোঁ আমাৰ কাৰণে মানে
40,000 গান, 38,000 গান, কিমানবোৰ চিনেমা। মোৰ মতত মই মোৰ ৱাইফৰ লগত কথা পাতোঁ। জুবিন গাৰ্গৰ ইজ দ্য ৰিচেষ্ট ছিংগাৰ। ইউটিউবত কিমান গান আছে জুবিন গাৰ্গৰ, মানে সেইফালৰ পৰা ৰয়েলটিজ, তাৰপিছতে বাকীটো প্ৰগ্ৰেমখিনি আছে, অল ৰাউণ্ড দ্য ইয়েৰ প্ৰগ্ৰেম কৰি থাকে, চিনেমা কৰে, চিনেমাবোৰো কিমান হিট হয়, মানুহবোৰ মানে চিনেমা হল ফুল হৈ যায়, মানে ঘূৰি যাবলগীয়া হয়, আকৌ আহে, আকৌ চোৱা মানুহজনে আকৌ চায়, 2বাৰ চায়, 3বাৰ চায়, 10বাৰলৈকে চাই। সেই মানুহজনৰ আমি ভাবিছোঁ ইজ দ্য ৰিচেষ্ট, আমি ভাবিছিলোঁ ইজ দ্য ৰিচেষ্ট, কিন্তু তাৰ মতে পইচা হিচাপে নলৈছিলে কেতিয়াও, নিজে নেজানে কিমান পইচা আছে নিশা। খাৰগুলি ঘৰটো কি আছিলে জুবিনৰ কাৰণে বনাব, কিন্তু সেই তাক মানুহে তাক শুহি ল'লে, তাৰ এই নিজৰ এই ওচৰত থকা সেইকেইটা মানুহ, সেইকেইটা কি বুলি ক'ব লাগিব, মানে ক'ব মন নাযায়, মানে কি বুলি ক'ম, এটা শব্দ আছে খাই পাত তোলা বুলি কয়, যে তাতকেও যদি জঘন্য কিবা আছে ন, সিহঁতে তেনেকুৱা মানুহ হয়। যিজন নিজে যেতিয়া কৈছে যে মোৰ 5 কোটি টকা নাই নে, তাৰমানে নিজৰ মনত কি ভাৱ আছিলে, 5 কোটি টকা, মইতো ভাবিছিলোঁ জুবিনৰ গাগে 200 কোটিমান টকা আছে, মানে গোটেইখিনি বিলাই শেষ কৰিলে, চবকে দিলে, এই মানুহকেইটাই চাচোন তাক লুটি ল'লে কেনেকৈ। আৰু কেতিয়াবা মোৰ সেই মানুহবোৰৰ ওপৰতো খং উঠে, দেখি মানুহে যে আহি, যিখিনি মানুহে তাৰ গেটত থিয় হৈ থাকে যে আহি ৰাতিপুৱা, সেই মানুহখিনিৰ ওপৰতো খং উঠে। জুবিন গাৰ্গে সহায় কৰে, বেমাৰত সহায় কৰে, পঢ়াত সহায় কৰে, পইচা দিয়ে চবক চিকিৎসা কৰিবলৈ, পঢ়িবলৈ, সেই মানুহখিনি সেই স্বাৰ্থতে আহি তাৰ দৰ্জাখনত, তাৰ গেটত থিয় হৈ থাকে, দৌৰ মাৰি সোমাই আহিব, দাদা মোৰ অমুক অপাৰেশ্যন আছে, 1 লাখ টকা লাগে, দাদা মোৰ অমুকৰ আছে 50,000 টকা লাগে, ধৰিলে তাতে দুটামানক বিলাই, তাৰপিছত যিকেইটা ডাঙৰ হয়, তাৰপিছত সিহঁতক কয়, মেনেজাৰটোক কয় বা কাৰোবাক কয় যে চাবিচোন বস্তুটো কেনেকৈ কি কৰিব পাৰি, তাকো লাভ নকৰে। সেই মানুহজনক এনেকৈ কোনোবাই পইচাখিনি খাই দিব পাৰি, কেনেকুৱা লাগিব ভাবাই। সি যিদিনাখনতে কথাটো ৰিয়েলাইজ কৰিছিলে প্ৰথম দিনা, নিশ্চয় কেতিয়াবাই ৰিয়েলাইজ কৰিছে, মই কৈছোঁ নহয়, সিহঁতেতো এনেও কৈ আছে, বাকীখিনি শুনিবলৈ আহিছে, তাৰ এই আজি থকা ছিংগাৰ লগত যি ছিংগাৰ আছিলে, তাহাঁতি কৈ আছে যে 3 বছৰমান আগৰ পৰা এইটো চলি আছে খেলি মেলিটো, দাদাই কৈছে যে 3 বছৰমান আগৰ পৰা সিহঁতে মোক হিচাপ দিয়া নাই। তো ভাবা তুমি, সেই ইমানখিনি থকা মানুহ এটা কোনোবাই লুটি দিব পাৰে, তথাপিও কি কৈছিলে, বহুত ইণ্টাৰভিউত কয়নে, নাই মই দি থাকিব লাগিব, তুমি দেখিছা চাগে, ময়ো দেখিছোঁ, কৈছে মই দি থাকিব লাগিব, মই সেইকাৰণে কাম কৰি যাব লাগিব, মই দি থাকিব লাগিব, মই নিদিলে নহ'ব। তেনেকুৱা এজন মানুহ জুবিন গাৰ্গ। গতিকে ময়ো ভাবিব নোৱাৰিতো কেনেকৈ জুবিনক, কেনেকৈ গল্ডিক, তেনেকুৱা এটা তাৰ লগত তেনেকুৱা কেনেকৈ কৰিলে সিহঁতে, সদায় অভাৱনীয়, ভাবিব নোৱাৰা, সঁচাকৈ ভাবিব নোৱাৰা কথা, বহুত দুখ লাগে মানুহ। হয়, বুজি পাইছোঁ। আৰু এই কথাটো মই এই যে এইকেইদিন কথা পাতি আছোঁ, আচলতে আপোনালোকৰ সৈতে কথা পতাটো মোৰ এটা মিছন নিচিনা হৈ গৈছে, কাৰণ মোৰ লাগে এই মানুহকেইজন ইমান নিস্বাৰ্থ আপোনালোক। মই এই ক্ষেত্ৰত মোৰ জীৱনসংগী সিদ্ধাৰ্থৰ কথা ক'বই লাগিব, তেওঁৰ মুখতে মই মেক্সিমাম আপোনালোকৰ কথা শুনিছিলোঁ। আৰু সকলোতকৈ ডাঙৰ কথা যে জুবিন গাৰ্গ আজিতো শাৰীৰিকভাৱে নোহোৱা হৈছে, কিন্তু জুবিন গাৰ্গ থকা অৱস্থাতে মই আপোনালোকৰ কথা শুনিছিলোঁ যে সেই সময়টো তুমি দেখিব লাগিছিল, সেই সময়ত জুবিন গাৰ্গক তুমি লগ পাব লাগিছিল, সেই জুবিন গাৰ্গ যেন বহুত পৃথক আছিলে, এতিয়াৰ জুবিন গাৰ্গ কোনোবাখিনিত যেন
অকণমান অভাৰলোডেড হৈ আছে, এই অনুভৱটো আমি কৰিছিলোঁ। আৰু যেতিয়া 19 ছেপ্টেম্বৰৰ পিছত কিছু সময় নিজক চম্ভালি লোৱাৰ পিছত মই সিদ্ধান্ত লৈছিলোঁ যে ভৱিষ্যতে যদি কোনোবাই জুবিন গাৰ্গক এক গৱেষণাৰ বিষয় হিচাপে ল'বলৈ বিচাৰে, জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ বিচাৰে, তেতিয়াহ'লে এই মানুহকেইজনৰ কথাখিনি জানিব লাগিব। আৰু সেই উদ্দেশ্যেৰে আচলতে আনস্ক্ৰিপ্টেড উইথ আৰ্চিত মই আপোনালোকৰ সৈতে কথা পাতি আছোঁ। বহুত বহুত ধন্যবাদ, বহুতখিনি সময় দিলে। সঁচাই দাদা, বহুত ধন্যবাদ। এই কথাখিনি ক'বলৈ মোক তুমি সুযোগ দিলা। তোমাৰ পডকাষ্টত আহি এইখিনি কথা ক'লোঁ, আৱেগিক হ'লোঁ, ইম'চনেল হ'লোঁ, মনততো পৰিয়ে থাকে তালৈ। কিন্তু এই কথাখিনি শ্বেয়াৰ কৰি সঁচাকৈ মোৰ খুব খুব ভাল লাগিছে। হয়তো অকণমান মনটো পাতল হৈছে, তাক হেৰুৱাৰ সেই দুখ এইটো আছে, সেইটো হয়তো অকণমান শ্বেয়াৰ কৰিছোঁ, মানুহৰ লগত শ্বেয়াৰ কৰিছোঁ, অলপ পাতল লাগিব। আৰু ভাল লাগিছে তুমি এই কথাখিনি আমাক ক'বলৈ চবকে মাতিছা। এই কথাখিনি জুবিন গাৰ্গৰ এটা বেলেগ ধৰণৰ ছাইড, এটা যিটো মানুহে নাজানে সেইখিনি আমি জানো। আমি তাৰ লগত আছোঁ ইমান বছৰ আজিলৈকে, আজিও আছোঁ, সদায় থাকিম, তাক সদায় জীয়াই ৰাখিম। আমি কেতিয়াও জুবিন গাৰ্গক আমাৰ মনৰ মাজত ৰাখিম, আমাৰ মিউজিকৰ মাজত ৰাখিম, আমাৰ হৃদয়ত ৰাখিম, আৰু আমি তাক সদায় জীয়াই ৰাখিম। প্ৰিয় দৰ্শক, এই যিটো নিঃস্বাৰ্থ বন্ধুত্ব, এই বন্ধুত্বটোক নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে অনুভৱ কৰিছে, তেখেতৰ কথাখিনি শুনি অনুভৱ কৰিছে। মানুহৰ জীৱনক সমৃদ্ধ কৰিবৰ কাৰণে এই বন্ধুত্ব বৰ মহঙা বস্তু আচলতে। আৰু এই ক্ষেত্ৰত মই ক'ম যে আমাৰ জুবিন দা বহুত ক্ষেত্ৰত এই বন্ধুখিনিক লৈ আচলতে বহুত সমৃদ্ধ আছিলে। আৰু তেখেতসকলে প্ৰত্যেকজনেই কৈছে যে আমি যদি লগত থাকিলোহেঁতেন, কিজানি এই পৰিস্থিতি নহ'লহেঁতেন, আমি যদি লগত থাকিলোহেঁতেন, তাক বৰ ভালকৈ ৰাখিবলৈ যত্ন কৰিলোহেঁতেন। প্ৰত্যেকেই কৈছে কিবা এটা হ'লে আমি সন্মুখত থিয় দিওঁ, আমি কেতিয়াও তাক মানে অপ্ৰস্তুত হ'বলগীয়া বা তাক বিপদত পৰিবলগীয়া পৰিস্থিতিত আমি পৰিবলৈ দিয়াই নাছিলোঁ, আমি লগত আছিলোঁ। এই যে লগত থকাৰ কথাটো, এই কথাটো কি ক'ম, বহুত বেয়া লাগে আচলতে। এই মানুহখিনি তেখেতৰ সৈতে থকাটো বৰ জৰুৰী আছিলে। বাৰু যি নহওক, সকলোৰে ডেষ্টিনি। কিন্তু এটাই বিচাৰোঁ, সদায় বিচাৰিম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। প্ৰত্যক্ষ পৰোক্ষ যেনেদৰে যিয়ে জড়িত নাথাকক কিয়, জুবিন গাৰ্গ অস্বাভাৱিকভাৱে অকালতে গুচি যোৱাৰ আঁৰৰ প্ৰত্যেকজন ব্যক্তিয়ে শাস্তি পাওক। সেয়া আমাৰ ন্যায় ব্যৱস্থাই দিয়া শাস্তি হওক, সময়ে দিয়া শাস্তি হওক, শাস্তি পাবই লাগিব। আজিলৈ আহিছোঁ, ধন্যবাদ।